তো হেল্ল' নমস্কাৰ কমলচুদুম কোলম্বাই লগতে কাৰ্ডম কি খবৰ বৰ্তমান হয়তো গম পাইছে অসম পুলিচৰ ৰিজাল্ট দিছেগে লগতে আকৌ নতুনকৈ অসম পুলিচৰ ভেকেঞ্চিও আহিব এইটো কাৰণে যিমানখিনি বৰ্তমান অসম পুলিচৰ পৰীক্ষা পাছ কৰিছে তেওঁলোকে ট্ৰেইনিং যাব লগতে যিমানখিনি নতুন অসম পুলিচৰ ভেকেঞ্চিৰ কাৰণে অপেক্ষা কৰি আছে তেওঁলোকে ৰানিং কৰি আছে আৰু তেওঁলোকে ৰানিং কৰিব যোৱাৰ আগতে তেওঁলোকে অলপ গৰম পানী নহ'লেও অলপ গৰম চাহ খাই পিনি ৰাতিপুৱা যাব বিচাৰে কিন্তু তেওঁলোকে ঘৰত গৈ পিনে ৰাতিপুৱা সোনকালে বনাব নোৱাৰে যিহেতু আজিকালি গেছৰ দামটো বহুত বেছি লগতে এনেকৈ ৰাতিপুৱা খৰি লৈ পিনিও সোনকালে বনোৱাটো অলপ কঠিন এইটো কাৰণে তেওঁলোকৰ কাৰণে এটা বস্তু আজি মই অৰ্ডাৰ কৰিছোঁ বহুতে এইটো ৰেকমেণ্ড কৰিছিলে বস্তুটো কি হয় আপোনালোকক দেখাই দিছোঁ বস্তুটো হৈছে এটা ইলেক্ট্ৰিক কেটলি এইটো মই নিজৰ কাৰণে অৰ্ডাৰ কৰিছোঁ যিহেতু মোৰ ট্ৰেইনিং আছে অসম পুলিচৰ যাবলগীয়া হ'ব এইটো কাৰণে মই এইটো নিজৰ কাৰণে অৰ্ডাৰ কৰিছোঁ লগতে এইটো বহুতখিনি মোক শ্বেয়াৰ কৰিছিলে ইয়াৰ বিষয়ে ভিডিঅ' লাগে বুলি দেখুৱাই দিম যে ইয়াৰ লগত কি আহিছে লগতে দামটো কৈ দিম লগতে কেনেকৈ অৰ্ডাৰ কৰিব দেখুৱাই দিম ইয়াত আপোনালোকে দেখিব যেন তেওঁলোকে এটা এক্সট্ৰাকৈ এটা বটল দিয়ে দেখিব আপোনালোকক এইটো হৈছে আপোনালোকৰ এটা তেওঁলোকে দিয়ে এইটো ইলেক্ট্ৰিকৰ কাৰণে যোনটো আপোনালোকে লাইনত লগাই পিনি বনাব পাৰিব তাৰপাছতে এইটো হৈছে ইলেক্ট্ৰিকটো কেটলিটো ভিতৰতে আছে তো এইটো হৈছে কেটলিটো সেইটো হৈছে বটল তেওঁলোকে এক্সট্ৰাকৈ গিফ্ট তেওঁলোকে দিয়ে এইটো হৈছে ষ্টিলৰ লগতে এইটো চাইজটো হৈছে 1.5 লিটাৰত আপোনালোকৰ পানী ধৰিব লগতে বেলেগ বেলেগ বস্তু আপোনালোকে ইয়াত বনাব পাৰিব চাহ বনাব পাৰিব লগতে কণী চণী বইল কৰিব পাৰিব ইয়াতে দেখিব একদম সুন্দৰ আছে চাইজটো ঠিক আছে যদি আপোনালোকক লাগে ইয়াতে আপোনালোকে দেখিব এফ্লিট বুলি ওলাই আছে চিম্বলটো এনেকৈ ওলাই আছে ইয়াতে গৈ পিনি ক্লিক কৰি পিনি আপোনালোকে কিনিব পাৰিব এইটো হৈছে ইলেক্ট্ৰিক কেটলি